Good afternoon, dear student. আমি ইতিমধ্যে ইয়াৰ আগৰ ক্লাছত ইনডেফিনিট আৰ্টিকল এ আৰু এন সম্পৰ্কত আমি ডিসকাস কৰিছো কেনেকৈ আমাৰ সাউন্ডক লৈ ভাৱেল সাউন্ড আৰু কনসনেন্ট সাউন্ডক লৈ কেনেকৈ আমাৰ আৰ্টিকলবোৰ বেলেগ বেলেগ হয় যত ভাৱেল সাউন্ড হৈছিল তাত আমাৰ এন আৰ্টিকল আৰু যত কনসনেন্ট সাউন্ড হৈছিল তাত আমাৰ কি হৈছিল এ আৰ্টিকল আমি ইউজ কৰিছিলো তেনেকৈ সাউন্ড সম্পৰ্কত ডিসকাস কৰিবলৈ হলেতো আমাৰ বহুখিনি সময় লাগিব যত নেকি আমাৰ ভাৱেল পাঁচটা আছে আমাৰ 26 লেটাৰৰ পাঁচটা ভাৱেল আছে কিন্তু আমাৰ 26 লেটাৰে কেইটা সাউন্ড প্ৰডিউস কৰে 44 সাউন্ড প্ৰডিউস কৰে আৰু এই 44 সাউন্ডৰ ভিতৰত আঠটা আমাৰ কি 12টা আমাৰ পিওর ভাৱেল আছে পিওর ভাৱেল আঠটা আমাৰ দিপথং আছে এই পিওর ভাৱেল আৰু দিপথং মিলাই আমি 20টা ভাৱেল সাউন্ড বুলি ধৰিলো they are taken as ভাৱেল সাউন্ড আৰু বাকি 26টা আমাৰ কনসনেন্ট সাউন্ড আছে আলটিমেটলি 20 আৰু 24 44 there are 44 sounds আৰু এই গোটে সাউন্ড সম্পৰ্কত আমি ডিসকাস কৰিবলৈ হলে আমাৰ আৰু এটা বেলেগ ক্লাস লাগিব গতিকে ইমানে আমি গম পাইছিলো কি যত ভাৱেল সাউন্ড হ'ব জি ওয়ার্ডে ভাৱেল সাউন্ড প্ৰডিউস কৰে তাৰ আগত আমি এন আৰ্টিকল আৰু জি আমাৰ কনসনেন্ট সাউন্ড প্ৰডিউস কৰে তাৰ আগত আমি কি কৰিছিলো এ আৰ্টিকল আমি ইউজ কৰিছিলো এটা আমি আজি ডিসকাস কৰিবলৈ লৈছো দা আৰ্টিকল the article that you that we say definite निर्दिष्ट করে অমুক্ত निर्दिष्ट করে অমুক্ত যেনেকৈ এই দুটা সেন্টেন্স চাইবা this is the road to go to the station this is a road to go to the station यार मीनिंग और কেনেকৈ চাইবা this is the road to go to the station station में जो रास्ता तो है এইটোই রাস্তা this is the road এইটোই মাত্র এইটোই রাস্তা only শব্দটো আমাৰ উল্লেখ কৰিছে ইয়াত আমাৰ only road এইটোই একমাত্ৰ এইটোই ৰাস্তা this is the road to go to the station মন কৰিবা ডেফিনিট আৰ্টিকলটো কেনেকৈ আমাক ইংগিত দিয়ে আৰু this is the road to go to the station স্টেশনলৈ যোৱা roadটো এইটোই আৰু this is a road to go to the station perhaps there are several roads and this is one of these this is কি তাৰ ভিতৰত যিকোনো এটা road হ'ব পাৰে this is a road to go to the station স্টেশনলৈ যোৱা road এইটো আছে কিফালৰ পৰা যায় হিটো তাৰ পৰা আহে বিভিন্ন road আছে তাৰমানে এই সেকেন্ড সেন্টেন্সটো আমি গম পাইছো স্টেশনলৈ যোৱা road ঢেৰ আছে তাৰ ভিতৰত এইটো এটা this is a road to go to the station কিন্তু এক নম্বৰ সেন্টেন্সটো মন কৰিবা this is the road to go to the station means স্টেশনলৈ যোৱা ৰাস্তাটো এইটোই মাত্ৰ এইটোই this is the road মাত্ৰ এইটোই তাৰমানে আমাৰ ডেফিনিটলি যেটো ডেফিনিট সেইকাৰণে আমি কি বুলি কৈছো দা আৰ্টিকলটো ডেফিনিট আৰ্টিকল যে নিৰ্দিষ্ট অমুকটো ইয়াত এটাই সিঙ্গল রোড কথা কৈছে this is the road to go to the station ইয়াত আমি বুজি পাইছো তাত এটাই মাত্ৰ এইটোই road আছে কিন্তু this is a road to go to the station ইয়াত there may be several roads তাত বহুত roads হ'ব পাৰে তাৰ ভিতৰত এইটো এটা এইটো ইনডেফিনিট আৰ্টিকল সেখানে তাক আমি ইউজ কৰিছো বহুত roadৰ ভিতৰত এইটো এটা আৰু ইয়াত কিন্তু মাত্ৰ এইটোই road তাৰ মানে definite article যেটি আমি দি ইউজ কৰো নিৰ্দিষ্ট অমুকটো নাউনটো পাৰ্টিকুলাৰলি মাত্ৰ এইটো বুলি ডেফিনিটলি বুজাবৰ বাবে দি আৰ্টিকল আমি ইউজ কৰো এতিয়া দেই আৰ্টিকল আমি ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত
কেনেকুৱা ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ যেনেকৈ পাৰ্টিকুলাৰলি চবে যিটো জানে কেনেকৈ জানে যেনেকৈ আমাৰ দ্য ছান দ্য মুন দ্য আৰ্থ দ্য নৰ্থ দ্য চাউথ দ্য ইষ্ট দ্য ৱেষ্ট আমি এনেকৈ কওঁ চাৰিদিশ বুলি গড় যিকোনো দেশৰ মানুহে এইখিনি আমি গম পাওঁ হয় নাই যোৱা মানুহে ক'লেও ইষ্ট ৱেষ্ট নৰ্থ চাউথ চাৰিটা দিশ জানিব পৃথিৱীৰ চব মানুহে এইখিনি জানে দ্য ছান দ্য মুন দ্য আৰ্থ দ্য অ'চেন তাৰপিছত তেনেকৈ আমাৰ পাৰ্টিকুলাৰলি আমি চবেই যিটো গম পাওঁ জানো নিৰ্দিষ্ট অমুকটো বুলি আমি গম পাওঁ হয় নাই তাৰ আগত আমি ডেফিনিট আৰ্টিকল দি আমি ইউজ কৰোঁ তেনেকৈ দিয়া ডেফিনিট আৰ্টিকল আমি আমাৰ বহুত আছে তেনেকৈ আমাৰ যেনেকুৱা অ'চেনৰ যিহেতু কথা কৈছে কণ্টিনেণ্ট আমাৰ দ্য কণ্টিনেণ্ট আমাৰ কি কণ্টিনেণ্ট আছে এছিয়া ইউৰোপ হয় নাই এইবোৰ আগত আমি দ্য আৰ্টিকল ইউজ কৰোঁ তাৰপিছত তেনেকৈ আমাৰ যিবোৰ পৰ্বত ৰেঞ্জ পৰ্বতমালা আছে ৰেঞ্জ দ্য হিমালয়াজ বুলি কওঁ এতিয়া চাই লোৱা দ্য হিমালয়াজ লাষ্টত আমি কি যোগ দিছো এছ যোগ দিছো নীলগিরিজ হিমালয়াজ লাস্ট এবার হয় কি পর্বতমালা এবার আমার রেঞ্জ হয় না হিমালয়ান রেঞ্জ আর নীলগিরি আমার পর্বতমালা সিহঁতৰ আগত আমাৰ কি কয় দা আৰ্টিকল আমি ইউজ কৰোঁ এনেকুৱা পৰ্বতমালা কি হাজাৰটা শৃংগ হৈ এই পৰ্বতমালা হিমালয়ৰ পৰ্বতমালা হৈছে দিব হয় না কিন্তু পিক যাৰ ইয়াৰ একোটা পিক আছে কাঞ্চনজঙ্ঘা মাউন্ট এভারেস্ট এনে ধৰণৰ বহুত পিক আছে কিন্তু পিকৰ আগত কিন্তু ডি আৰ্টিকল আমি ইউজ নকৰোঁ আমি যদি মাউন্ট এভারেস্টৰ আগত যদি কোনোবাই পুট নেসেসারি আর্টিকল যদি দিয়ে আর মাউন্ট এভারেস্টের আগত যদি আমার খালি ঠাই থাকে তেন্তে তার আগত আমি আর্টিকল দা আর্টিকল আমি ইউজ কৰিব নোৱাৰো তেনেকৈ নীলগিৰি পৰ্বতমালা হৈছে পৰ্বতমালা হোৱাৰ বাবে তাৰ আগত কি আৰ্টিকল হৈছে তেনেকৈ আমাৰ যিমানবোৰ আমাৰ যিটো আইলেণ্ডছ আছে হয় না দা আন্দামান এণ্ড নিকোবৰ্ছ বুলি কওঁ তাত বহুত আইলেণ্ডৰ দ্বীপপুঞ্জবোৰ সিহঁতৰ এটা আইলেণ্ডৰ কথা ক'লে তাৰ আগত আমি ডি আৰ্টিকল ইউজ নকৰোঁ যেনেকৈ এটা পিকৰ আগত আমি ডি আৰ্টিকল ইউজ নকৰোঁ দা মাউন্ট এভাৰেষ্ট বুলি আমি নকওঁ দিছ ইজ ৰং আৰু দা কাঞ্চনজঙ্ঘা বুলি আমি নকওঁ আমি যদি কাঞ্চনজঙ্ঘাৰ আগত ডি আৰ্টিকল দিওঁ কি হ'ব আমাৰ ভুল হ'ব বা মাউন্ট এভাৰেষ্টৰ আগত যদি আমাৰ কি ডি আৰ্টিকল আমাৰ নহ'ব বা কাঞ্চনজঙ্ঘাৰ আগত নহ'ব তেনে ধৰণৰ আমাৰ সিস্টেম এটা আছে তাৰপিছত দা আৰ্টিকলটো আমি কোন ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ যেনেকৈ নদীবোৰ আছে নদী আছে আমাৰ কি কি ডাঙৰ নদী যেনেকৈ পৃথিৱীৰ বিশ্বৰ ডাঙৰ নদী বুলি কোৱাৰ লগে লগে আমি বহুত নদীৰ কথা মনলৈ আহিব আমি ব্ৰহ্মপুত্ৰ গংগা বুলি কোৱাৰ লগে তাৰ আগত ডি আৰ্টিকল কৰোঁ দা ব্ৰহ্মপুত্ৰ দা গংগা দা কাবেৰী হয় না তেনেকৈ ইফালে দা ইয়াংচিকিয়াং দা ওয়াংহো তেনেকৈ আমি যদি আফ্ৰিকালৈ যাওঁ দা নাইল দা আমাজন দা ইউফ্ৰেটিছ মধ্য এছিয়াৰ আমি ইউফ্ৰেটিছ টাইগ্ৰিছ দা ইউফ্ৰেটিছ দা টাইগ্ৰিছ আমি জানো অমুক জায়গাত অমুক নদী হয় না কিন্তু এই যিবোৰ ডাঙৰ নদী সব মানুহে জানে বিশ্বৰ সব মানুহে জানে আমিও জানো অমুক অমুক জায়গাৰ অমুক নদীটো সেইকাৰণে তাৰ আগত ডি আৰ্টিকল আমি ইউজ কৰোঁ এটা তেনেকৈ ডাঙৰ ডাঙৰ গ্ৰন্থ মহান গ্ৰন্থ যেনেকৈ আমাৰ ৰামায়ণ মহাভাৰত গীতা এইবোৰ আগত আমি ডি আৰ্টিকল ইউজ কৰোঁ তেনেকৈ ইলিয়াড অডিচি কোনে লিখিছিল হোমাৰৰ ইলিয়াড অডিচি তাৰ আগত আমি ডি আৰ্টিকল ইউজ কৰোঁ তাৰপিছত তেনেকৈ আৰু মহান গ্ৰন্থ যিমানবোৰ আমাৰ কি আছে বাইবেল আছে হয় না তেনেকৈ কোৰাণ আছে এইবোৰ আগত ডি আৰ্টিকল আমি ইউজ
কৰো যিবোৰ মহান গ্ৰন্থ পাৰ্টিকুলাৰলি অমুক কিতাপ বুলি কোৱাৰ লগে বিশ্বৰ সব মানুহে জানে যেনেকৈ পেৰাডাইজ লষ্ট বিলটো যদি পেৰাডাইজ লষ্টৰ কথাটো কোৱা যায় ইয়াত তেন্তে আমি দি আৰ্টিকল ইউজ কৰিব লাগিব দ্য পেৰাডাইজ লষ্ট মিল্টনৰ দ্য পেৰাডাইজ লষ্ট হোমাৰৰ দ্য ইলিয়াড দ্য অডিচি তেনেকে মহান গ্ৰন্থবোৰ যিমান আছে আমাৰ সেইবোৰ আগত যেনেকে দ্য গীতা দ্য মহাভাৰত দ্য ৰামায়ণ দ্য বাইবেল দ্য কুৰাণ এইবোৰ আমি দি আৰ্টিকল ইউজ কৰোঁ তেন্তে মহান যিবোৰ গ্ৰন্থ স্পেচিফিক বিশ্বৰ সব মানুহে জানে সেই গ্ৰন্থ যেনেকে বিশ্বৰ সব মানুহে এই নদীটো বুলি কোৱাৰ লগে বিশ্বৰ সব মানুহে জানে তাৰ আগত দি আৰ্টিকল বহিছে মহান গ্ৰন্থ এইবোৰ আগত দি আৰ্টিকল বহিছে তেনেকৈ এতিয়া দি আৰ্টিকল ব্যৱহাৰটো বহুত ইয়াৰ দীঘলীয়া এটা কোর্স হব সেইকাৰণে আমি যিবোৰ তোমালোকৰ প্ৰায় ফ্ৰিকুৱেণ্টলি ইউজ হৈ থাকে সেইবোৰ আমি ডিছকাছ কৰিবলৈ লওঁ এতিয়া আমাৰ চাই লোৱা আমাৰ সিজন আছে সিজন he arrived in winter she arrived in তাৰপিছত এই দুইটা আমি প্ৰথমে ডিসকাস কৰিলো উইন্টাৰটো কি আমাৰ স্প্ৰিং সামাৰ অটাম উইন্টাৰ এইবোৰ কি আমাৰ সিজন হয় না বছৰবোৰ আমাৰ এইবোৰ কি সিজন এতিয়া সিজনটো আমি জানো উইন্টাৰ বুলি কোৱাৰ লগে উইন্টাৰ অটাম স্প্ৰিং সামাৰ এইবোৰ কোৱাৰ লগে আমি গম পালে এইবোৰ সিজন যদি সেইখিনি হোৱাৰ পিছতো জনাৰ পিছতো যদি তাৰ পিছত আমি সিজন শব্দটো যদি আমি উল্লেখ কৰো তেন্তে তাৰ আগত আমাৰ কি হ'ব দি আৰ্টিকল আমি ইউজ কৰিব লাগিব এনেই যদি সেইবোৰ এই উইন্টাৰৰ পিছত আমাৰ সিজন শব্দটো নাই যত তাত আমাৰ কোনো আৰ্টিকল দিয়াৰ দৰকাৰ নাই আমাক insert or put the necessary article যদি আমাক কয় আৰু যদি আমাক সেন্টেন্সটো এনেকৈ দিয়ে ইয়াত আমি কোনো আৰ্টিকল ইউজ কৰো কিন্তু একেই সেন্টেন্স হয় না উইন্টাৰ পিছত সিজন শব্দটো লাগাৰ লগে লগে আমি কি কৰো ইয়াৰ পিছত আমি the article ইউজ কৰো তেনেকৈ এইটা আহিল আমার এক নম্বর বুলি কৈছে ইংলিশ স্পিক ইংলিশ এইটা আমার সেন্টেন্স দিলে আমার কৈছে কি পুট নেসেসারি আর্টিকল আর ইনসার্ট নেসেসারি আর্টিকল আমাকে এখানে কৈছে এতিয়া আমি কি কৰিম ইংলিশ স্পিক ইংলিশ আমি এটা কথা জানিব লাগিব আমার যিমান বড় ভাষা আছে ধৰা আসমিজ ইংলিশ এইবোৰ আমাৰ ভাষা ইয়াৰ আগত যদি এই ভাষাৰ আগত যদি আমি দা আৰ্টিকলটো ইউজ কৰি দিম সেইটো কি বুজাব জাতি বুজাব এইটো ভাষা হৈ থকা নাই তেতিয়া এতিয়া ইংলিশটো ভাষা হৈ আছে কিন্তু ইয়াৰ আগত যদি তুমি দা আৰ্টিকল ইউজ কৰি দিয়া তেন্তে কি হ'ব এইটো জাতি হৈ যাব ভাষাৰ আগত যদি আসামিজ আসমিজ ইংলিশ হয় নাই বড়ো যদি এনেকৈ কৈ দিওঁ এইটো ভাষা কিন্তু তাৰ আগত যদি আমি দা আৰ্টিকলটো ইউজ কৰি দিম দা বড়ো
দ্য আছমিজ, দ্য ইংলিছ বুলি ক'লে এইবোৰ জাতিক বুজাব। সেইকাৰণে সেইখিনি নলেজ আমাৰ থকাৰ পিছত এইটো আমাক যদি পুট নেচেচাৰী আৰ্টিকল আমাক যদি কয়, তেতিয়া আমি ফিল আপ কৰিব পাৰিম। কেনেকৈ পাৰিম? আমি গম পাইছো দ্য ইংলিছ স্পীক ইংলিছ, হৈ গ'ল। দ্য ইংলিছ স্পীক ইংলিছ, এই সেন্টেন্সটো আমাৰ শুদ্ধ হ'ল। ঠিক আছে, আমাক এনেকুৱা এটা কোৱেশ্চন আহিছিল, এই কোৱেশ্চনটো আমি সলভ কৰিলো। দ্য ইংলিছ স্পীক ইংলিছ, তাৰমানে আমি গম পাইছো ভাষাৰ নামৰ আগত যদি আমি দি আৰ্টিকলটো লগাই দিম, তেন্তে ইংৰাজ মানুহবোৰে ইংৰাজী ভাষা কয়। আৰু ইয়াত আছমিজ স্পীক আছমিজ, যদি আমাৰ কেনেকুৱা থাকে, ইয়াতো আমাৰ একেই। কি হ'ব? দ্য আছমিজ স্পীক আছমিজ, অসমীয়া মানুহবোৰে অসমীয়া ভাষা কয়। ঠিক আছে, এইখিনি দুটা বস্তু আমি গম পাইছো আৰু জানিছো। এতিয়া তোমালোকৰ নেক্সট এটা কুৱেশ্যন আহিল এনেকুৱাতেই, ধৰা ইয়াত এটা কুৱেশ্যন আহিলে ফুল ষ্টপ নিদিলে, ইয়াত ফুল ষ্টপ নিদি কি কৰিছে, ইয়াতো আমাক দিয়া নাই, খালি ঠাই দিয়া নাছিল, দ্য আছমিজ বুলি লিখিছিল। দ্য আছমিজ এইটো আমাৰ 3 নম্বৰ সেন্টেন্স আমি ধৰি লৈছো। এইটো আমাৰ গ'ল, এইটো 1 নম্বৰ 2 নম্বৰ এইখিনি আমি কেনচেল। এতিয়া চাই লোৱা, আমাৰ এটা কুৱেশ্যন আহিল, ইয়াত শেষ হোৱা নাই বস্তুটো। ইয়াত কি দিছে? ল্যাঙ্গুয়েজ শব্দটো দিছে, এইটো 3 নম্বৰ, আৰু ইয়াত দিছে 4 নম্বৰত দিছে দ্য ইংলিছ স্পীক, ইমানতে ফুল ষ্টপ দিলে। ইয়াত কিন্তু 3 নম্বৰ সেন্টেন্সটো আৰু 4 নম্বৰ সেন্টেন্সটো চাই লোৱা। 3 নম্বৰ সেন্টেন্সটোত আমাক কৈছে দ্য আছমিজ স্পীক আছমিজ ল্যাঙ্গুয়েজ, ফুল ষ্টপ। 4 নম্বৰত দিছে দ্য ইংলিছ স্পীক ইংলিছ, এইটো আমি অলপ আগতে পাইছিলো। এতিয়া আমাক পুট নেচেচাৰী আৰ্টিকল বুলি কৈছে। এতিয়া নেচেচাৰী আৰ্টিকল ইয়াত আমি পাইছো আছামিজ ভাষা বুলি আমি জানো, কিন্তু ভাষাৰ পিছত কি শব্দটো ইউজ হৈছে? ল্যাঙ্গুয়েজ শব্দটো ইউজ হৈছে। ইংলিছও ভাষা বুলি জানো, কিন্তু ইংলিছৰ পিছত ল্যাঙ্গুয়েজ শব্দটো ইউজ হোৱা নাই, গতিকে ইয়াত কোনো আৰ্টিকল নহব। কিন্তু আছামিজ আমাৰ ভাষা বুলি আমি জনাৰ পিছতো যদি ল্যাঙ্গুয়েজ শব্দটো আমি ইউজ কৰো, তেন্তে তাৰ আগত আমি কি কৰিব লাগিব? দা আৰ্টিকল দিব লাগিব। যেনেকৈ সিজনৰ নিচিনা, উইন্টাৰৰ পিছত যদি সিজন শব্দটো হয়, তাত দে আৰ্টিকল লাগিব। তেনেকৈ কোনো ভাষাৰ পিছত যদি ল্যাঙ্গুয়েজ শব্দটো, আছামিজৰ পিছত যদি ল্যাঙ্গুয়েজ শব্দটো ইউজ কৰো, তাৰ আমি দি আৰ্টিকল দিব লাগিব। যদি আমি ইয়াত ইংলিছৰ পিছত ল্যাঙ্গুয়েজ শব্দটো নাছিল, ইয়াত আমি দি আৰ্টিকল দিব লগা হোৱা নাই। বাস তেনেকৈ আমাৰ এনে সিস্টেমত প্ৰপাৰ নামৰ আগত দি আৰ্টিকল নহয়। যিকোনো মানুহৰ আগত, কাৰোবাৰ দেশৰ নামৰ আগত, ঠাইৰ নামৰ আগত দি আৰ্টিকল, কোনোবা মানুহৰ নামত যদি ৰাস্তা পদূলি ঘাট স্কুল কলেজ বিল্ডিং এইবোৰ আছে, কোনো কাৰো আগত দি আৰ্টিকল নহব। কোনো অৰ্থাৎ প্ৰপাৰ নাউনৰ আগত দি আৰ্টিকল আমি ইউজ নকৰো। কিন্তু কেতিয়াবা কেতিয়াবা এনেকুৱা হয়, চাই লোৱা ইয়াত পুট নেচেচাৰী আৰ্টিকল বুলি আমাক কৈছে।
কমলাকান্ত ভট্টাচার্য ইজ স্কট অফ আসাম, অর্থাৎ স্যার ওয়াল্টার স্কট তেওঁৰ বিষয়ে কৈছে। কালিদাস ইজ শেক্সপিয়ার অফ ইন্ডিয়া। ইয়াত চাই লোৱা আমাৰ স্কট, স্যার ওয়াল্টার স্কট এইজন মানুহৰ আগত কি কৰিছে, ইয়াত খালি ঠাই দি দিছে, শেক্সপিয়াৰ আগত খালি ঠাই দি দিছে, কিন্তু আমি জানো প্ৰপাৰ নাউনৰ আগত দি আৰ্টিকল নহয়, আৰু আমাক কৈছে ইনচাৰ্ট নেচেচাৰী আৰ্টিকল বুলি আমাক কৈছে। এতিয়া আমি এটা কথা মন কৰিব লাগিব, আমাৰ কেতিয়াবা কি হয়, প্ৰপাৰ নাউনবোৰক আমি কমন নাউন হিচাপে ব্যৱহাৰ কৰো। কেনেকৈ? কালিদাস ইজ শেক্সপিয়ার অফ ইন্ডিয়া, শেক্সপিয়ার নাট্যকাৰ, হয় না? শেক্সপিয়ার এজন নাট্যকাৰ, তেওঁ 16th century বহুত নাটক লিখিছে। তাৰপিছত কালিদাসও আমাৰ কি নাট্যকাৰ, এওঁ ভাৰতবৰ্ষৰ নাট্যকাৰ, তেওঁ ইংলেণ্ডৰ নাট্যকাৰ, দুটা নাট্যকাৰ। এইকাৰণে আমাৰ কালিদাসক ইণ্ডিয়াৰ শেক্সপিয়াৰ বুলি আমি কম। এই শেক্সপিয়াৰটো ইংলেণ্ডৰ বাবে প্ৰপাৰ নাউন, কিন্তু আমাৰ এই ইণ্ডিয়াৰ বাবে আমি কালিদাসক কি বুলি কম? কালিদাস ইণ্ডিয়াৰ আমাৰ শেক্সপিয়াৰ বুলি কম। সেইকাৰণে তাৰ আগত আমি কি আৰ্টিকল ইউজ কৰো? এনেই প্ৰপাৰ নাউনৰ আগত দি আৰ্টিকল ইউজ কৰা নহয়, কিন্তু প্ৰপাৰ নাউনত কেতিয়াবা কেতিয়াবা কমন নাউন হিচাপে ব্যৱহাৰ কৰা যায়। তেনেকৈ কালিদাসক ভাৰতবৰ্ষৰ আমি শেক্সপিয়াৰ বুলি কওঁ। তেনেকৈ কমলাকান্ত ভট্টাচাৰ্যক আমি অসমৰ কি বুলি কম? স্কট, স্যার ওয়াল্টার স্কট। সেইকাৰণে আমি দা আৰ্টিকল আমি ইউজ কৰো। স্কটৰ আগত আমি দি আৰ্টিকল ইউজ কৰিলো, তেনেকৈ শেক্সপিয়াৰৰ আগত আমি দি আৰ্টিকল ইউজ কৰিলো। তেনেকৈ প্ৰপাৰ নাউনবোৰক যদি কমন নাউন হিচাপে ব্যৱহাৰ কৰা যায় কেতিয়াবা, তেন্তে সেইবোৰৰ আগত দা আৰ্টিকল আমি ইউজ কৰো। তাৰপিছত চাই লোৱা, কেতিয়াবা আমাৰ কি হয়, দুটা নাউন, অৰ্থাৎ এজন মানুহ দুটা পদত থাকে। তেনেকুৱা ক্ষেত্ৰত কেতিয়াবা কি হয়, present office. The headmaster and secretary is present in the office. Moi eta put necessary article বুলি আমাক কৈছে। 2 নম্বৰ সেন্টেন্সটো মই লিখিলো। খুব মন কৰিবা, এই সেন্টেন্স দুটাকে খুব মন কৰা। The headmaster and secretary is present in the office. 1 number sentence. আমাক আর্টিকেল বলবো কৈছে। Put the necessary article বুলি আমাক কৈছে। 2 number, the headmaster and secretary are present in the office. Are present in the office, is present in the office. বাকি কোনো তেনে ধৰণৰ ডিফারেন্স নাই। The headmaster and secretary is present in the office. The headmaster and secretary
are present in the office. Meaning to কি কেনেকুৱা কথা এইবোৰ অৰ্থাৎ আমাৰ ইয়াত কি হেডমাষ্টাৰ এটা নাউন সেক্ৰেটাৰী এটা নাউন দুটা নাউনত কানেক্ট কৰিছে কোনটোৱে এণ্ড কনজাংচনে আমাক কানেক্ট কৰিছে আৰু আমাৰ পদবোৰ কি হয় কেতিয়াবা কেতিয়াবা বা প্ৰায় এইটো হয় আমাৰ সিস্টেমে আমাৰ কি হেডমাষ্টাৰ জনে বিদ্যালয়ৰ কি হয় সেক্ৰেটাৰী হয় অথবা প্ৰিন্সিপাল জনে বিদ্যালয়ৰ কি হয় সেক্ৰেটাৰী হয় কেতিয়াবা কেতিয়াবা বেলেগ বেলেগ মানুহ হ'ব পাৰে যদি একেজন মানুহে হেডমাষ্টাৰ হয় আৰু সেক্ৰেটাৰীও হয় তেন্তে সেই ক্ষেত্ৰত আমি কি আমাৰ ভাগ হৈছে is the headmaster and secretary is present in the office এনে ক্ষেত্ৰত আমাৰ প্ৰথমটো নাউনতে দুটা নাউন পাইছো মই কৈছো আৰু তাৰ কনজাংচন এণ্ড কনজাংচনে আমি কানেক্ট কৰিছো দুটা নাউনত আমি এণ্ড কনজাংচনে কানেক্ট কৰিছো এনেকুৱা ক্ষেত্ৰত আমাৰ যদি একেজন মানুহ হয় মন কৰিবা তেনেকৈ একেজন মানুহ দুজন মানুহ কেনেকৈ গম পাম আমাৰ is আছে নে are আছে যদি is আছে একেজন মানুহ হয় যদি are আছে আমি গম পাওঁ ইয়াত বেলেগ বেলেগ মানুহ দুজন মানুহ হয় আৰু এনে ক্ষেত্ৰত যদি একেজন মানুহ হয় প্ৰথম নাউনৰ আগত প্ৰথম যেটো আমাৰ নাউন ইয়াত দুটা নাউন এটা নাউন আৰু আনটো নাউন দুটা নাউনৰ কানেক্ট কৰিছে কোনটোৱে এণ্ড কনজাংচনে কানেক্ট কৰিছে সেইকাৰণে এনে যদি একেজন মানুহ হয় তাত আমিতো গম পাম is থাকিব একেজন মানুহৰ ক্ষেত্ৰত প্ৰথম নাউনৰ আগত দি আৰ্টিকল হ'ব দ্বিতীয় নাউনৰ আগত দি আৰ্টিকল নহ'ব তাৰপিছত এতিয়া আমাৰ the headmaster and secretary are বুলি কোৱাৰ লগে লগে আমি গম পাইছো ইয়াত দুজন মানুহ যিহেতু দুজন মানুহ হেডমাষ্টাৰ আৰু সেক্ৰেটাৰী বেলেগ বেলেগ গতিকে ইয়াত কি হৈছে are লিখা হৈছে লিখাৰ লগে লগে আমি গম পাম দুটা নাউনৰ আগত কি লাগিব আমাক ইয়াত the article লাগিব দুজন মানুহ বুলি আমি কেনেকৈ গম পাম are আছে আমাৰ এইটো দেখাৰ লগে লগে গম পাম ইয়াত আৰ্টিকলৰ দৰকাৰ হৈ আছে ইয়াত is দেখাৰ লগে লগে গম পাইছো ইয়াত কোনো আৰ্টিকলৰ দৰকাৰ নাই যেহেতু একেজন মানুহ হলে প্ৰথম নাউনৰ আগত দি আৰ্টিকল দিলে পিছৰ নাউনত দি আৰ্টিকল দিব নালাগে কেতিয়াবা ক'বলৈ থাকি যায় দি আৰ্টিকল ইউজৰটো বহুত আছে বহুত ব্যৱহাৰ আছে যেনেকৈ কেতিয়াবা আমাৰ ডেটবোৰ তাৰিখবোৰ মন কৰিবা আমাৰ তাৰিখবোৰৰ আগত আমি কি ইউজ কৰো দা আৰ্টিকল আমি ইউজ কৰিব লাগিব কেনেকৈ the school will reopen on 22nd December. The school will reopen on 22nd December. যিকোনো তারিখ যিকোনো 26 February or 15th হয় না আগস্ট বা যিকোনো তারিখ বা আজিৰ তাৰিখে কোৱা যিকোনো তাৰিখ যিকোনো ডেটৰ আগত কি হ'ব ইয়াত আমাৰ the article the school will reopen on the 22nd December তেনেকে প্ৰত্যেক ডেট যিমান আছে আমাৰ ডেটবোৰ প্ৰত্যেকটো ডেটৰ আগত আমাৰ কি দি আৰ্টিকল আমি ইউজ কৰিব লাগিব আৰু আমি তোমাক ইতিমধ্যে এটা ডিসকাস কৰিছিলো কম্পাৰিজন অফ এডজেক্টিভ আমি কৰোতে আমি মন কৰিবা তাত আমি কি কৰিছিলো সুপাৰলেটিভ ডিগ্ৰীৰ আগত কি ব্যৱহাৰ কৰিছিলো দা যেনেকৈ হি ইজ
হি ইজ বেস্ট বয় ইন দ্য ক্লাস। যিকোনো সুপাৰলেটিভ ডিগ্ৰীৰ আগত কি ব্যৱহাৰ কৰিব লাগিব? দ্য আৰ্টিকল ইউজ কৰিব লাগিব। চাই লোৱা, এনেকৈ ধৰা কোনো নিউজ পেপাৰ, নিউজ পেপাৰ আমাৰ যিমানবোৰ হ'ব, আমাৰ নিউজ পেপাৰবোৰ আগত আমি কি কৰোঁ? দ্য আৰ্টিকল ইউজ কৰোঁ। কেনেকৈ? দ্য Assam Tribune, the Sentinel, the Indian Express, যিমানবোৰ আমাৰ নিউজ পেপাৰ আছে, এই নিউজ পেপাৰবোৰৰ আগত আমি দ্য আৰ্টিকল ইউজ কৰোঁ। তেনেকৈ আৰু চোৱা, আমাৰ মেটেৰিয়েল নাউনৰ আগত আমাৰ কিন্তু দ্য আৰ্টিকল ইউজ কৰা নহয়। যেনেকৈ আমাৰ যিমানবোৰ মেটেৰিয়েল নাউন্স আছে, মেটেৰিয়েল নাউনবোৰ কেনেকুৱা? আইৰন, গোল্ড, ৱাটাৰ, ৰাইচ, টি, এই কোনো মেটেৰিয়েল নাউনৰ আগত আমাৰ দ্য আৰ্টিকল ইউজ নহয়। কিন্তু এনেকুৱা হ'ব পাৰে, ধৰা যদি স্পেচিফিক মেটেৰিয়েল নাউন যদি স্পেচিফিক কোনো নিৰ্দিষ্ট কৈছে, তেন্তে আমাৰ দ্য আৰ্টিকল আমি ইউজ কৰোঁ। তেনেকৈ আমি ধৰা tea is a refreshing drink. এটা আমার এক নম্বর। tea is a refreshing drink, আমার আর্টিকেল পুট করে দিচ্ছে। 2 নম্বর, the robber, tea of Assam is famous in the world. ধরা সাপোজ এই দুইটা সেন্টেন্স, আমার প্রথম ডাইরেক্ট দিছে টি ইজ এ রিফ্রেশিং ড্রিঙ্ক, গোল্ড ইজ এ প্রেসিয়াস মেটাল। আমার এনেকুৱা ক্ষেত্ৰত টি ইজ এ রিফ্রেশিং ড্রিঙ্ক, গোল্ড ইজ এ প্রেসিয়াস মেটাল, ডাইরেক্ট আমাৰ যিটো মেটেৰিয়েল নাউন, তেনেকুৱা মেটেৰিয়েল নাউনৰ ক্ষেত্ৰত আমি দ্য আৰ্টিকল ইউজ নকৰোঁ। কিন্তু আমাক যদি স্পেচিফিক কৈছে ক'ৰ টি, অসমৰ টি, ইয়াত কিন্তু আমি কি কৰোঁ? দ্য আৰ্টিকল ইউজ কৰোঁ। এনে ৱাটাৰৰ লগত আমি দ্য আৰ্টিকল ইউজ নকৰোঁ। কিন্তু the water of the well যদি কয়, এই কুয়ার পানীটো যদি আমাক কয়, তেতিয়া কিন্তু তাত দ্য আৰ্টিকল ইউজ কৰা হয়। এনে আমাৰ গোল্ডৰ আগত আমি দ্য আৰ্টিকল ইউজ নকৰোঁ। কিন্তু ধৰা এনেকুৱা আহিল, gold of this ring is not pure. আমি এনে গোল্ড, তার আগত আমি গোল্ড ইজ এ প্রেসিয়াস মেটাল, ধরা আমার কোন গোল্ডের আগত আমি দ্য আর্টিকল ইউজ করা না। কিন্তু ইয়াত আমার গোল্ড অফ দিস রিং, এইটো রিঙৰ অমুক কাণৰ ৰিঙৰ গোল্ডটো পিওর নহয় যদি আমাক কৈছে, তাত কিন্তু আমি কি কৰোঁ? আমাৰ দ্য আৰ্টিকল ইউজ হ'ব। তেন্তে আমি কি বুঝি পালো? স্পেসিফিক যদি আমাক কয়, সেই ক্ষেত্ৰত কিন্তু আমি দ্য আৰ্টিকল ইউজ কৰিম মেটেৰিয়েল নাউনৰ ক্ষেত্ৰত। এতিয়া কোনোবা এটা বস্তু বা কোনোবা এজন মানুহ যদি আগতীয়াকৈ মই জানো, হয় না, আৰু সেইজনৰ বিষয়ে যদি মই আকৌ ক'বলৈ যাওঁ, তেতিয়া তাৰ আগত কিন্তু দ্য আৰ্টিকল আমি ইউজ কৰোঁ। কেনেকৈ কৰোঁ চাই লোৱা। Umbrella that I bought
yesterday is lost. A sentence but the book I bought yesterday or I bought last month is lost. এনেকুৱা ক্ষেত্ৰত এই আমব্ৰেলাটো যিটো আমব্ৰেলা মই যোৱাকালি কিনিছিলো সেই আমব্ৰেলা মই হেৰাই গ'লো তেন্তে কোনটো স্পেচিফিক নিৰ্দিষ্ট আমব্ৰেলাৰ কথাটো কোৱা হৈছে তেনেকৈ the boy whom I met yesterday is my brother's friend. তাক আমি the boy whom I met yesterday is my brother's friend. এতিয়া সেইকাৰণে the boy টোৰ আগত আমি the article ইউজ কৰিলো তেনেকৈ আমি the umbrella ইয়াত কি হ'ল the umbrella that I bought yesterday is lost. তেন্তে আমাৰ the article সম্পৰ্কত আমি ডিসকাস কৰিবলৈ হলে বহুখিনি দীঘলীয়া এটা কোৰ্স আমাৰ হ'ব প্ৰায় তোমালোকৰ ফ্ৰিকুৱেন্টলি যিমানবোৰ ইউজ হোৱাখিনি প্ৰায়বোৰে আমি ডিসকাস কৰিলো এতিয়া আমাৰ নেক্সট ইয়াৰ পিছৰ টপিকস হ'ব লিটিল ফিউ এইবোৰ সম্পৰ্কত আমি ডিসকাস কৰিম